এনেধৰণৰ এখন ট্ৰেক্টৰে এনেধৰণে নেপালীকুটিৰ ভিতৰলৈ সোমাই অহা পৰিলক্ষিত হৈছে। আচলতে এইখনেই নেপালীকুটি। এফালৰ পৰা তেওঁ নেপালীকুটিৰ যি পৰিৱেশ, সেই পৰিৱেশটো তেওঁ এফালৰ পৰা চাই আহিছে আৰু মুখ্যমন্ত্ৰীৰ লগত আচলতে ট্ৰেক্টৰৰ ওপৰতে এনেধৰণে বিভিন্ন আলোচনা কৰি যোৱা দেখা পোৱা গৈছে। কাৰণ কেইবাজনো ৰাজ্যৰ মন্ত্ৰী এই ট্ৰেক্টৰখনত আছে আৰু সন্মুখ ভাগত দেখা পোৱা গৈছে জে.পি. নাড্ডাৰ কাষতে অশোক সিংঘালৰ কাষতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আচলতে এনেধৰণে তেওঁৰ যি অৱৰ্ণনীয় পৰিৱেশ, যি পলস পৰি আচলতে পুতি দিলে সমগ্ৰ নেপালীকুটিখন, বা ইয়াত কিমান লোকৰ মৃত্যু হ'ল বা কিমান এতিয়াও সন্ধানহীন হৈ আছে ক'বলৈ আচলতে কোনো ভাষা নাই। যেনিয়ে চোৱা যায় তেনিয়ে কেৱল দেখা যায় পলসে গোটেই পুতি দিয়াৰ দৃশ্য। ইয়াত কোনো থকাৰ এতিয়া কোনো উপযোগী নহয়। ইয়াৰ যি আমাৰ বাসস্থান সকলোখিনি এতিয়া একেবাৰে ভাঙি কষ্ট হৈ গৈছে। এয়া আমি আহি আছো, দেখুৱাই আছো আমি যে কেনেধৰণে নেপালীকুটিত কেন্দ্ৰীয় মন্ত্ৰীজন আহিছে। কাৰণ আজি যথেষ্ট এটা গুৰুত্বপূৰ্ণ দিন, কাৰণ আজি 17টা দিন হ'ল। 17টা দিনত উজনি অসমৰ 4খন জিলা বানে সম্পূৰ্ণ বিধ্বস্ত কৰি নিলে আৰু আটাইতকৈ বেছি বিধ্বস্ত হ'ল নাজিৰা সমষ্টি। যিহেতু নাজিৰা সমষ্টিৰ যি নেপালীকুটি অঞ্চল, এই নেপালীকুটি অঞ্চল সম্পূৰ্ণৰূপে আচলতে ধূলিসাৎ কৰি নিলে। এই যে যি বাঁহৰ দৌম চাইছে, য'ত পানীয়ে ভাঙি তছনছ কৰি লৈ গৈছে। যিসমূহ বাঁহ আছে বাঁহসমূহ ভাঙি পেলাইছে পানীয়ে, ঘৰসমূহ ভাঙি পেলাইছে। খাদ্য বস্ত্ৰ বাসস্থানৰ এতিয়া অভাৱ হৈ নেপালীকুটিবাসী এয়া যিমান বাঁহ শক্তি ধৰণে পানীৰ যি ঢৌ, আচলতে পানীৰ যি গতি, যি প্ৰবল সোঁত, এই প্ৰবল সোঁতত আচলতে কেনেধৰণৰ এটা অৱস্থা সৃষ্টি কৰিছে। এয়া বাঁহ কাঠ কাষে দৌম বান্ধিছে নেপালীকুটিৰ কাষত। আচলতে পানীৰ অভাৱনীয় সোঁতত পানী আহিব লাগিব। এই পানী বস্তুবিলাক এই মুহূৰ্তত পাই গৈছে কেন্দ্ৰীয় মন্ত্ৰীজনে। আৰু এই দৃশ্য দেখি আচলতে তেখেতে আচলতে যথেষ্ট এই মুহূৰ্তত দেখা পাইছে যে কেনেধৰণে এটা পৰিৱেশ এই মুহূৰ্তত তেখেতে নিজ চকুৰে দেখিছে, নিজ চকুৰে চাইছে। আৰু তাৰপিছত আচলতে অকণমান নিজ চকুৰে সকলোখিনি চাই মুখ্যমন্ত্ৰীৰ লগত এনেধৰণে ট্ৰেক্টৰতে আলোচনা কৰি গৈছে। আৰু এটা আমি ভিজুৱেলটি দেখাই আছো যে কোনো ধৰণৰ ইয়াত পশুধন নাই, মৰিশালী সদৃশ পৰিৱেশ এটা এই মুহূৰ্তত এনেধৰণে মৰিশালী পৰিৱেশ এটা মাজলৈ আহি থকা যেন লাগিছে। যিমানেই ভিতৰলৈ সোমাই গৈছে সিমানেই প্ৰতিদিন আমাৰ দৰ্শকসকলে এই মুহূৰ্তত দেখি আছে। আমিও দেখুৱাইছো অতি কষ্টৰে এই দৃশ্য, কেনেধৰণে এজন কেন্দ্ৰীয় মন্ত্ৰী এখন ট্ৰেক্টৰ মুখ্যমন্ত্ৰীৰ সৈতে আহি নেপালীকুটিৰ বিভিন্ন দৃশ্যসমূহ পাইছে। এতিয়াও মানুহে খেল উলিওৱাত ব্যস্ত হৈ আছে। ঘৰটো যিহেতু পুতি পেলাইছিল এতিয়াও খেল উলিওৱাত ব্যস্ত হৈ আছে এনেধৰণে। আৰু সম্পূৰ্ণ এটা ধ্বংসস্তূপত আচলতে পৰিণত হৈছে। সকলোখিনি চাইছে কেন্দ্ৰীয় মন্ত্ৰীজনে, পৰ্যবেক্ষণ কৰিছে। 17 দিনৰ মূৰত যিহেতু এজন কেন্দ্ৰীয় মন্ত্ৰী আচলতে আহিছে এই অঞ্চলবিলাক চাবৰ বাবে, যথেষ্ট তাৎপৰ্য বহন কৰিছে কথাখিনি আচলতে। কাৰণ কেন্দ্ৰক এই কথাখিনি জনোৱাৰ পিছত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ কেনেধৰণে সহায় কৰে। এই যি হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হ'ল, হাজাৰ হাজাৰ লোকৰ ঘৰ নষ্ট হ'ল, এই লোকসকলক আচলতে ৰাজ্য চৰকাৰৰ যি 15,000 এককালীন টকা ঘোষণা কৰিছে সেই টকা আচলতে পৰ্যাপ্ত নহ'ব। যথেষ্টখিনি তেওঁলোকক সহায়ৰ প্ৰয়োজন হ'ব। তেওঁলোকক সহায়ৰ প্ৰয়োজন হ'ব। আচলতে প্ৰকৃত যুদ্ধখন তেওঁলোকৰ আৰম্ভ হৈছে। পানী শুকাইছে, কিন্তু ইয়াৰ যিটো ঘেল, যিটো বোকাময় পৰিৱেশ, অকণমান যি বোকাময় পৰিৱেশ, সেই বোকাময় পৰিৱেশৰ মাজত কেনেধৰণে আচলতে যুদ্ধ দিছে সেই আচলতে প্ৰকৃত যুদ্ধ, এখন জীৱন যুদ্ধ আচলতে এতিয়া কৰিব লগা হৈছে। কি কৰিব কি নকৰিব তাকে লৈ এতিয়া যিসকল বানাক্ৰান্ত, সেই বানাক্ৰান্তসকল এনেধৰণে থাকিবলগীয়া হৈছে। এয়া দেখুৱাইছোৱে মই যে এনেধৰণে অতি বিপদসংকুলভাৱে এনেধৰণে ট্ৰেক্টৰে আহি থকা হৈছে। আৰু কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা, মুখ্যমন্ত্ৰী আহিছে। এটা বিষাদছন্ন মুখে আমি দেখা পাইছোঁ এই মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰীজনৰ। আৰু যি পৰিৱেশ, এই পৰিৱেশ এয়া কিছু ৰাইজে লগ কৰিছে, ৰাইজে কথা পাতিবৰ বাবে কিছু ৰাইজে চেষ্টা কৰিছে। তেওঁলোকে ইয়াৰ পৰাই আচলতে ৰাইজে মাত দিছে তেওঁলোকক, আৰু মাত দি তেওঁলোকে এনেধৰণে দেখা পোৱা গৈছে যে এই যি প্ৰকাণ্ড গছ আচলতে ভাঙি উটাই লৈ আহিছিল। আৰু এতিয়াও দেখা পাইছে চাৰিওফালে এটা কেনেধৰণৰ এটা মৰিশালী সদৃশ পৰিৱেশ। আচলতে এই মৰিশালী সদৃশ পৰিৱেশৰ মাজলৈ যিমানেই সোমাই আহিছোঁ সিমানেই এটা মৰিশালী সদৃশ পৰিৱেশ। আৰু এনেধৰণেই নেপালীকুটিত পৰমানন্দ বৰাৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে কাৰিকৰী বিজুতিৰ বাবে। আমি পৰিৱেশ আপোনালোকক দেখুৱাই গৈছোঁ। নাগালেণ্ডৰ আজি মন জিলাৰ
সেই যি বান বিভীষিকা নাগালেণ্ডৰ মন জিলাৰ পৰা নামি আহি সৃষ্টি কৰা সেই বান বিভীষিকাৰ পিছৰ যিটো পৰিৱেশ সেই নাগালেণ্ডৰ সমীপৰেই শিৱসাগৰ নাজিৰাৰ নেপালীখুটি চন্তক বিহুবৰৰ সেই বান বিধ্বস্ত এলেকাসমূহ আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি গোটেই বান বিধ্বস্ত ৰাইজৰ সৈতে মত বিনিময় কৰিছে। 17টা দিনৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা অসমলৈ আহিছে আৰু তেওঁ এই এলেকাসমূহ পৰ্যবেক্ষণ কৰি দিল্লীলৈ উভতি গৈ কেনেকুৱা কি তথ্য দিল্লীক প্ৰদান কৰে, তাৰ পিছত দিল্লীয়ে কেনেকুৱা কি ব্যৱস্থা অসমৰ বাবে গ্ৰহণ কৰে সেয়া অতি লক্ষণীয় হ'ব। এয়া আমি দৃশ্য আপোনালোকক দেখুৱাই গৈছোঁ। মৰিশালী সদৃশ হৈ থকা নৰক সদৃশ হৈ থকা সেই যি নেপালীখুটি চন্তক বিহুবৰৰ এই এলেকাসমূহ ট্ৰেক্টৰত উঠি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰিছে। এয়া মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী সুশান্ত বৰগোহাঁই, মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক তৰংগ গগৈ, তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সকলোৰে উপস্থিতিত এয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জে পি নাড্ডাই এই এলেকাসমূহ পৰ্যবেক্ষণ কৰিছে। আপোনালোকক আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ। এয়া দেখিবলৈ পাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে ট্ৰেক্টৰৰ পৰা নামি সেই বোকাৰ মাজত ইতিমধ্যে ৰাইজৰ কাষলৈ আগবাঢ়িছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৰাইজৰ কাষত উপস্থিত হৈ ৰাইজৰ সৈতে তেওঁ মত বিনিময় যিহেতু কৰিব বান বিধ্বস্ত ৰাইজৰ সৈতে। আমি এই দৃশ্যাংশ আপোনালোকক টেলিভিছন স্ক্ৰীণত এয়া দেখুৱাই আছোঁ। এয়া আপোনালোকে পোনপটীয়া দৃশ্যাংশ নেপালীখুটিৰ পৰা প্ৰত্যক্ষ কৰিছে। নেপালীখুটিৰ জনতাৰ সৈতে এতিয়া কিছু সময়ৰ পিছতেই বাৰ্তালাপ কৰিব। এয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকী এয়া উপস্থিত ৰাইজৰ কাষত গৈ উপস্থিত হৈছে। এয়া তাত সমবেত হৈ থকা ৰাইজৰ মাজত গৈ উপস্থিত হৈছে। আমি দৃশ্যাংশ আপোনালোকক টেলিভিছন স্ক্ৰীণত দেখুৱাই গৈছোঁ। আমি নেপালীখুটিৰ পৰা আপোনালোকক এই পৰিৱেশ দেখুৱাইছোঁ। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা ইতিমধ্যে গৈ দুৰ্গত ৰাইজৰ কাষত গৈ উপস্থিত হৈছে। ৰাইজ সমবেত হৈ আছিল। তেওঁলোকৰ এতিয়া দুখ দুৰ্দশা মৰ্মবেদনাৰ বুজ ল'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উপস্থিত আছে। আপোনালোকে দেখিবলৈ পাইছে এখন বিশেষ ট্ৰেক্টৰেৰে বিহুবৰ চন্তক হৈ গৈ নেপালীখুটিত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আমি পৰিৱেশ আপোনালোকক দেখুৱাই যাম।